ফ্ৰেণ্ডছ এইটো হৈছে ব্লাউজ পিচটো আৰু এইখন হৈছে মেখেলাখন। হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সৱাইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, মই যে লৈ আছোঁ বগা কাপোৰযোৰ দেখিছেনে? একেবাৰে সহজ পদ্ধতিৰে কৰা এযোৰ কাপোৰ আৰু হেণ্ডমেড মিক্স পাটত কৰিছোঁ। কিনি অনা লেচ আৰু মাইকা ব্যৱহাৰ কৰি পেলাই মানে মিৰৰ ব্যৱহাৰ কৰি পেলাই কাপোৰযোৰ কৰিছোঁ। কেনেকৈ কৰিছোঁ চাওঁতে আহক। মই যে লৈ পিন্ধি আছোঁ দেখিছেনে? এযোৰ বগা কাপোৰ আৰু ইউনিক ডিজাইনৰ এযোৰ বগা কাপোৰযোৰ একো কৰা নাই, মিৰৰ আৰু লেচ ৱৰ্ক কৰিছোঁ মাত্ৰ। যিহেতু এতিয়া ভাগৱত পাঠ বা তেনেকুৱা বিভিন্ন ধৰণৰ অনুষ্ঠান থাকে, বগা কাপোৰ খুবেই প্ৰয়োজন হয়। আৰু এই কাপোৰযোৰ মই একদম চিম্পল ডিজাইনত কৰিছোঁ। কাপোৰযোৰ সম্পূৰ্ণকৈ পাৰি দেখুৱাম, আহক ফ্ৰেণ্ডছ ভিডিঅ'টো। ফ্ৰেণ্ডছ, এই কাপোৰযোৰ মাত্ৰ লেচ আৰু আঠা আৰু মিৰৰ সহায়ত সম্পূৰ্ণ কৰা হৈছে। এয়া মিছ'ৰ পৰা মই লেচ আনিছিলোঁ আৰু লেচডাল মই যেতিয়া মিছ'ত মানে লেচ বিচাৰি আছিলোঁ তেতিয়া এই ফুলখিনি দেখাৰ পিছত মোৰ খুব ভাল লাগিছিল। সেইকাৰণে সিহঁতৰ দুটা মানে পেকেজ থাকে, একেলগে মই দুটা আনিছিলোঁ। যিহেতু গোটেই কাপোৰযোৰ নাটিব সেইকাৰণে এনেকৈ ডবল কৰি পেলাই আনিছিলোঁ। আৰু ফুলখিনি কাট কৰি দিয়াৰ পিছতে খুব ধুনীয়া এটা ডিজাইন ওলাই গৈছিল। আৰু মই যেতিয়া অৰ্ডাৰ দিছিলোঁ তেতিয়া মই ভাবি থৈছিলোঁ কাপোৰ এযোৰ এই লেচডালেৰে কৰিম বুলি। আৰু আনাৰ লগে লগে মানে খুব কম সময়ৰ ভিতৰতে কাপোৰযোৰ কৰি উলিয়ালোঁ। লেচডাল খুব মৰম লগা আৰু ইয়াতে বিভিন্ন ধৰণৰ কাজ কৰিব পৰা যায়। মই ইয়াত মাত্ৰ মিৰৰ লগাই দিছোঁ। ইয়াতে চেইন টেনো লগাব পৰা যায়। প্ৰথমতে ভাবিলোঁ পিংক কালাৰত পিংক কালাৰ দি পেলাই কৰোঁ। মানে প্ৰথমতে তলৰ কাপোৰযোৰ লৈছিলোঁ, তাৰপিছত ভাবিলোঁ হোৱাইট কাপোৰবোৰ খুব প্ৰয়োজন হৈ থাকে, সেইকাৰণে আকৌ হোৱাইটত কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু প্ৰথমতে পিংকযোৰত পাৰি দেখিছে, ইয়াতে কাট কৰি লোৱাৰ পিছত এনেকৈ পাহ এপাহ ধুনীয়াকৈ হৈ গ'ল। চাওকচোন ফ্ৰেণ্ডছ, ইমান মানে সহজ পদ্ধতিৰে এযোৰ কাপোৰ কৰিব পৰা যায়। আৰু এই লেচখিনি খুব ধুনীয়া আছিল কাৰণে বগা কাপোৰত খুব উজ্জ্বল হ'ব, জিলিকিব। সেইকাৰণে গুলপীয়া কাপোৰযোৰ পিছত কৰিম বুলি প্ৰথমতে বগা কাপোৰযোৰতে হাত দিলোঁ। বগা কাপোৰযোৰত প্ৰথমতে অৱশ্যে ফ্ৰেণ্ডছ গোটেই লেচখিনি যেতিয়া পাৰি চাইছিলোঁ তেতিয়া মোৰ অলপমান কম পৰিছিল। তাৰপিছত এটা মনলৈ ভাৱ আহিল যে আকৌ লেচডাল আনোতে মোৰ আকৌ এযোৰ কাপোৰ নহ'বগৈ। সেইকাৰণে এটা ডিজাইন মানে ভাবি পেলাই মাজৰ যিপাহ ফুল সেইপাহৰ ছাইডৰ যিখিনি অকণ ডিজাইন ওলাইছে সেই ডিজাইনখিনি কাট কৰি পেলাই মাজৰ ফুলপাহ উকাকৈ লগাই দিছিলোঁ আৰু ছাইডে পাত লগাই দিছিলোঁ। ফ্ৰেণ্ডছ, এই কাপোৰযোৰ কৰিবলৈ মোৰ বিশেষ কোনো প্ৰয়োজন হোৱা নাছিলে, মাত্ৰ আঠা আৰু মিৰৰ লৈছিলোঁ। আৰু আঠাটো আপোনালোকে জানে মই 7000 ব্যৱহাৰ কৰোঁ আৰু এই যিটো আঠা ব্যৱহাৰ কৰি থাকোঁ সদায় আপোনালোকে দেখি আছে। আৰু এই আঠাটোৰ সহায়তে গোটেই কাপোৰযোৰ আঠা লগাই দিছিলোঁ। আৰু মিৰৰ পেকেট কেইটামান লাগিছিল অৱশ্যে। ডিজাইন যিহেতু মই নতুন ইউনিক এটা কৰিবৰ কাৰণে চাইছিলোঁ, কাৰণ লেচডাল আনি লগাই দিলেও মই সন্তুষ্ট হোৱা নাছিলোঁ। সেয়ে এনেকুৱা সৰু মিৰৰৰ পেকেট কিছুমান উলিয়াই ভাবিলোঁ ক'ত লগাওঁ, আৰু দি দিয়াৰ লগে লগে খুব ধুনীয়া হৈ গৈছিল। আৰু এইটো আঠাৰ সহায়তে মই কাম কৰি আছোঁ। অৱশ্যে আঠাটো খুব ভাল। ইমান ৱাশ্বিং মেচিনত মানে কেতিয়াবা কাপোৰ ধুইও চাইছোঁ, মানে আঠাটো নেযায়। আৰু কাপোৰবোৰ ধুই থকাৰ পিছতো আঠাটো ইমান ধুনীয়াকৈ লাগি থাকে, কাপোৰৰ কাৰণে খুব ভাল আঠা। আৰু এনেকৈ মিৰৰসমূহ লগাই দিয়াৰ লগে লগে আৰু এটা ইউনিক লুক আহি গৈছিল কাপোৰযোৰত। একদম চিম্পল হৈছে কাপোৰযোৰ, চিম্পল যদিও কিন্তু মৰম লগা হৈছে। ভাবিছোঁ এনেকুৱা পিংক কালাৰৰ লেচ এটা আকৌ অৰ্ডাৰ কৰি চাদৰখনৰ ছাইডে ধুনীয়াকৈ লগাই দিম বুলি। এতিয়া অৱশ্যে লগোৱা নাই। গোটেই কাপোৰযোৰ হোৱাতে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, নহ'লে মনটোচোন শান্তিয়ে নালাগে। এয়া ব্লাউজ পিচটো আৰু এই লেচডাল প্ৰথমতে ভাবিলোঁ চাদৰৰ কিনাৰত লগাই দিওঁ, তাৰপিছত আকৌ বেলেগ এডাল লেচ আনি পেলাই আকৌ সেইডালো চালোঁ। শেষত গৈ পেলাই বেলেগ এডাল দিলোঁগৈ। আৰু এই মাজৰ যিখিনি বুকুত পৰা অংশ, যিহেতু হোৱাইট কাপোৰযোৰ, পিংক কালাৰৰ এই 3 পাহ ফুল মাজত লগাই দিছিলোঁ। আৰু তেনেকৈ গোটেই কাপোৰযোৰ মিলাই লৈহে তাৰপিছত আঠাৰ সহায়ত মানে আঠা লগাই গৈছিলোঁ। আঠাও খুব বহুত লাগিছিল। আৰু এনেকুৱা এটা সৰু বটলৰ আঠাটো এপাহ ফুলতে আধাখিনিমান গুচিয়ে গৈছে। যিহেতু বহুত ডাঙৰ ফুলপাহ, মানে আমি দিয়া অকণি সেই লেচসমূহতকৈ বহুত ডাঙৰ। আৰু ভালদৰে আঠাবোৰ নলগালে যিহেতু এৰাই যাব পাৰে, সেই বুলি ভাবিয়ে বহুত বেছিকৈ আঠা লগাই দিছিলোঁ। ইয়াতে বেছি খৰচ হৈছে আঠা। আৰু লেচখিনি অৱশ্যে দাম আছিলে, দামটো মই পাহৰি গৈছোঁ, চাব লাগিব। আৰু এই লেচখিনিয়ে এনেকৈ কাম কৰিলোঁ। বেলেগ কালাৰো বিচাৰি আছিলোঁ কিন্তু এইটোৱে ৰং পালোঁ। আৰু অৱশ্যে বেয়া লগা নাই, খুব ধুনীয়া লাগিছে। লেচখিনি লগাৰ পিছত ভাবিছিলোঁ চেইন এডাল লগাই দিওঁ, তাৰপিছত বহুত বেছি কষ্টলি হৈ যাবগৈ। সেইকাৰণে চিম্পলকৈ কৰি ৰাখিলোঁ আৰু ইমান হেভিকৈ কৰা নাই। চিম্পলকৈ চাওকচোন কিমান আঠা লগাইছোঁ, আৰু দিমহে অকণমান তলত দিয়াৰ পিছত। আৰু এনেকৈ ধুনীয়াকৈ পাৰি দিছিলোঁ। এনেকৈ গোটেই কাপোৰযোৰ কৰিছোঁ, দেখুৱাই থকা নাই, আপোনালোকে গম পাইছে। একেবাৰে সহজ পদ্ধতিৰে কৰা, সৰু ল'ৰা ছোৱালীও কৰিব পাৰিব কাপোৰযোৰ দেখুৱাই দিলে। আৰু তথাপি কৰি থাকোঁ বেলেগ ডিজাইনৰ স্ক্ৰীণ প্ৰিণ্টিঙেই হওক, ফেব্ৰিক প্ৰিণ্টিঙেই হওক,
বা লেছ উইথ ফেব্ৰিক প্ৰিণ্টিঙেই হওক, স্কিন প্ৰিণ্টিঙৰ লগত নতুন নতুন ডিজাইন কৰা কাপোৰসমূহ আপোনালোকে দেখি আছে। আকৌ লেছৰ মাজৰ পৰা ফ্লাৱাৰ কাট কৰি আনিও ধুনীয়া ধুনীয়া ডিজাইনৰ কাপোৰ মোৰ ইউটিউব চেনেলত আছে, আপোনালোকে চাব পাৰিব। এই মিৰৰখিনি মাজে মাজে ভাবিছিলোঁ আৰু ডিজাইন কৰি দিওঁ, আকৌ ভাবিছোঁ নাই একদম চিম্পলকৈ কৰোঁ, সেইকাৰণে ইয়াতে এটা এটাকৈ এনেকৈ ডট ডটকৈ লগাই দিছিলোঁ। ফ্ৰেণ্ডছ, এই বুকুৰ অংশসমূহতো গোটেই কেইপাহতে এনেকৈ লগাইছোঁ। মেখেলাটো আপোনালোকে দেখিলে, ব্লাউজ পিচটো দেখিছে, একদম চিম্পুলকৈ বাৰে বাৰে কৈ আছোঁ কৰা এযোৰ ধুনীয়া ইউনিক ডিজাইনৰ কাপোৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কাপোৰযোৰ কেনে পাইছে আপোনালোকে ধুনীয়া কমেণ্ট কৰিব। আৰু আপোনালোকে ভিডিঅ' অৱশ্যে কম চাইছে, ভিউ একেবাৰে নাই ভিডিঅ'সমূহত, তথাপি নিজৰ কামসমূহ ইউটিউব চেনেলত যিহেতু সাঁচি ৰাখোঁ, এনেকৈ সাঁচি ৰাখি আছোঁ। আপোনালোকে মৰম দিব, আগুৱাই নিব। আৰু যিহেতু আপোনালোকৰ ৱাষ্টেড মেটেৰিয়েল ক্ৰাফ্ট আইডিয়াৰ বহুত ভিডিঅ' দিয়া আছে, প্ৰয়োজন হ'লে মোৰ ভিডিঅ'সমূহ আপোনালোকে চাব পাৰিব। কণ কণ শিশুৰ বাবে বহুত ভিডিঅ' দিয়া আছে ছানডে স্পেচিয়েলত, আৰু সেইবিলাক ভিডিঅ' আপোনালোকে শিশুসকলক দেখুৱাব পাৰিব। মই কণ কণ শিশুৰ বাবে বহুত ভিডিঅ' বনাইছোঁ দেওবাৰে দেওবাৰে, সেই ভিডিঅ'সমূহ মোৰ প্লে'লিষ্টলৈ গ'লে আপোনালোকে দেখা পাব। ফ্ৰেণ্ডছ, ইমান সময় যে মোৰ ভিডিঅ'টো চাই আছে, বহুত ধন্যবাদ জনাইছোঁ। আৰু এয়া চাওক কেনেকৈ আঠাসমূহ লগাই লগাই মই গোটেই ডিজাইনখিনি কৰি গৈছিলোঁ। আৰু মাজে মাজে অলপ অলপ ভিডিঅ' ক্লিপসমূহ ৰাখি থৈছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এনেকৈ ডট ডটকৈ গোটেইখিনি মিৰৰ লগাই মোৰ প্ৰায় শেষ হৈছেহি। এতিয়া কাপোৰযোৰৰ ফাইনেল লুকটো আপোনালোকক দেখুৱাইছোঁ ৰ'ব। ফ্ৰেণ্ডছ, এয়া হৈছে কাপোৰযোৰৰ ফাইনেল লুক। আপোনালোকে চাওক, এয়া মেখেলা আৰু এয়া মাজে মাজে এনেকৈ সৰু সৰু বুটাৰ দৰে দি দিছোঁ। এইটো হৈছে ব্লাউজ পিচটো, আৰু এনেকৈ মাজৰ অংশখিনি আপোনালোকে গাত লওঁতে দেখিছে, আৰু ওপৰলৈও এনেকৈ দিছোঁ। প্ৰথমতে এডাল লেছ দি চাইছিলোঁ, পিছত মোৰ যেন মানে বেছি মানে চিম্পল যেন লাগিছে। পিংক কালাৰৰ লেছ এডাল চাইডে চাইডে লগাই দিম, তাৰ আগত সেইডাল লেছ আঁতৰাই পেলাই আকৌ বেলেগ এডাল লেছৰ মানে ভাবিলোঁ এই লেছডাল লগাই দিলে বেছি ধুনীয়া লাগিব। চাওকচোন ফ্ৰেণ্ডছ, সঁচাকৈ মৰম লাগিছে নহয়নে? চাইডে চাইডে যেতিয়া পিংক কালাৰৰ লেছডাল লগাই দিম, কাপোৰযোৰ খুব মানে চিম্পল যদিও খুব ধুনীয়া লগা হ'ব, আৰু পিন্ধিলে হয়তো খুবেই ভাল লাগিব। পিংক কালাৰ ব্লাউজৰ লগতো পিন্ধিব পাৰিব, বা এই ব্লাউজ পিচটো চিলাইও আপোনালোকে পিন্ধিব পাৰিব। আৰু কাপোৰযোৰৰ ফাইনেল লুকটো আপোনালোকে দেখিলে। ধুনীয়া কমেণ্ট কৰিব, আৰু ক'ৰ পৰা চাই আছে মই প্ৰায় ভিডিঅ'ত সুধিয়ে থাকোঁ, আপোনালোকে জনাব ক'ৰ পৰা চাই আছে। আৰু ব্লাউজ পিচটোও মৰম লাগিছে নহয়নে? আৰু মাজত সেয়া অকণমান কাট কৰি দিছোঁ, এপাহ এপাহ ক'ৰবাত মানে পাটৰ অংশখিনি মই কাটি পেলাই মাজে মাজে এনেকৈ এটা এটাকৈ পাহি লগাই লগাই দিছোঁ। মইতো কৈছিলোঁৱে, এনেকৈ সম্পূৰ্ণকৈ মেলি দিওঁতে আপোনালোকে ধুনীয়াকৈ ধৰিব পাৰিছে মই কম লেছেৰে কেনেকৈ এই কাপোৰযোৰ কৰি উলিয়ালোঁ, আৰু গোটেই কাপোৰযোৰ আপোনালোকক মেলি দেখুৱালোঁ। এয়া চাওক ফ্ৰেণ্ডছ, মোৰ কাপোৰযোৰৰ কাম প্ৰায় শেষ হ'ল, আৰু ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ। ফ্ৰেণ্ডছ, এতিয়া কওকচোন ভিডিঅ'টো চাই কেনে পালে, মানে কাপোৰযোৰ চাই কেনে পালে? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰেই কামনা কৰিছোঁ।